গুৰেশ্বৰত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দুৰ্গেশ্বৰ দাসক অশ্ৰুসিক্ত নয়নেৰে বিদায় সম্বৰ্ধনা। গাঁৱৰ ৰাইজ ছাত্ৰ-ছাত্ৰীয়ে বেণ্ড পাৰ্টি লৈ অৱসৰী প্ৰধান শিক্ষকগৰাকীক থৈ আহিল নিজ বাসগৃহত। গুৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শিমলীবাৰীৰ ধুনাৰতল জনজাতীয় প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক দুৰ্গেশ্বৰ দাসক ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজে অশ্ৰুসিক্ত নয়নেৰে বিদায় সম্বৰ্ধনা জনায়। এই উপলক্ষে গুৰেশ্বৰৰ সমীপৱৰ্তী বিদ্যালয়খনত অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে দুৰ্গেশ্বৰ দাসক শৰাই, গামোচা, জাপি, আৰনা আদিৰে বিপুল সম্বৰ্ধনা জনায়। সভাত বিদ্যালয়খনৰ শিক্ষকৰ লগতে আন কেইবাখনো বিদ্যালয়ৰ শিক্ষক তথা কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে ভাষণ দি দুৰ্গেশ্বৰ দাসে পিছপৰা জনজাতীয় অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানেৰে শৈক্ষিক দিশত আগবঢ়াই নিয়াত প্ৰাধান্য দি শিক্ষকতা কৰিছিল বুলি মন্তব্য কৰে। এগৰাকী কৃতি শিক্ষক দুৰ্গেশ্বৰ দাস প্ৰকৃততে আদৰ্শ শিক্ষকৰ বঁটা পাবৰ যোগ্য আছিল বুলিও মন্তব্য কৰে। সভাৰ অন্তত বিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু গাঁওখনৰ ৰাইজে বেণ্ড পাৰ্টি লৈ তেওঁক খুটাৰগাঁওস্থিত নিজা বাসগৃহত থৈ আহে। ইফালে তেওঁৰ নিজ বাসগৃহতো এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। তাতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেইবাজনো বিষয়ববীয়া, কেইবাখনো প্ৰাথমিক আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকি আদৰ্শ শিক্ষক দুৰ্গেশ্বৰ দাসক বিপুলভাৱে সম্বৰ্ধনা জনায়। সভাত দুৰ্গেশ্বৰ দাসেও ভাষণ দি নিজৰ শিক্ষকতা জীৱনৰ বিষয়ে ব্যক্ত কৰি স্মৃতিকাতৰ হৈ পৰে। মই 1988 চনৰ 20 জুন তাৰিখে জয়গুছি গৰকা মিলন প্ৰাথমিক বিদ্যালয়ত জইন কৰিছিলোঁ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে। তাৰ পৰা সুদীৰ্ঘ মই 37 বছৰ চাকৰিকাল অতিবাহিত কৰিলোঁ। এই সময়ছোৱাত মই বিভিন্ন ছাত্ৰ-ছাত্ৰী বা অভিভাৱক বা বিভিন্ন শিক্ষকক লগ পালোঁ আৰু লগ পাই বিভিন্ন কথা শিকিলোঁ আৰু আনকো শিকালোঁ। আৰু এই সময়খিনিত মই কোনো বিজুতি নোহোৱাকৈ মই চাকৰিকাল শেষ কৰিব পাৰিছোঁ। এইটো মোৰ কাৰণে এটা সৌভাগ্য বুলি মই ভাবোঁ। আৰু ভৱিষ্যতে মই সমাজৰ লগত থাকি সমাজৰ হৈ কিছু কাম কৰি আৰু মোৰ ঘৰখন যাতে উন্নতিৰ পথত নিব পাৰোঁ তাৰে চেষ্টা মই অব্যাহত ৰাখিম। মই আচলতে সৰুৰ পৰা সামাজিক কামত ব্যস্ত হৈ থাকোঁ। বিভিন্ন থিয়েটাৰ আহ্বান কৰা, বিভিন্ন বিহু ফাংচন পাতা, এইবিলাকৰ লগত জড়িত হৈ মোৰ মনটো অলপ বহল। পইচা যদিও কম, মনটো বহল আৰু বিভিন্ন মোৰ চিনাকি মানুহ থাকে। সকলোৰে সহায় সহযোগত পইচাটোক মই গুৰুত্ব বেছি নিদিওঁ, মই কামটোকহে বেছি গুৰুত্ব দিওঁ। সেইকাৰণে সকলোৰে সহায় সহযোগত, অকল মোৰ কাৰণে নহয়, সকলোৰে সহায় সহযোগত মই এনেকুৱা এটা আয়োজন কৰিব পাৰিছোঁ। তাত আপোনালোকে যিটো সহায় সহযোগিতা আগবঢ়াইছে সেইটোৰ কাৰণে ধন্যবাদৰ পাত্ৰ। মইতো 80 দশকৰ আৰু আজিৰ শিক্ষকৰ মাজত বহুত পাৰ্থক্য আছে। কাৰণ তাৰ যিটো পাঠ্যক্ৰম মতে তেওঁলোকে অকল নম্বৰ ভিত্তিতহে এপইণ্টমেণ্ট পাইছে। সেই হিচাপে তেওঁলোকে যিটো শিক্ষা দিনৰ ব্যৱস্থা, তেওঁলোকে যদি উপযুক্তভাৱে প্ৰশিক্ষণ নলয় তেতিয়াহ'লে অদূৰ ভৱিষ্যতে ল'ৰা ছোৱালীক ভাল ধৰণে শিক্ষা দিব নোৱাৰিব। কাৰণ আমি যিটো প্ৰশিক্ষণ লৈছোঁ বা আমি যিটো পাঠ্যক্ৰম অতিক্ৰম কৰি আহিছোঁ, বস্তুবিলাক আমি তন্নকৈ শিকিছিলোঁ। কিন্তু এতিয়া কেনেকুৱা হয়, নম্বৰৰ কাৰণে অকল যিখিনি লাগে সেইখিনি শিকে, বাহিৰা কথা জ্ঞান অৰ্জন কৰাত তেওঁলোক ব্যৰ্থ হৈছে। সেই কোন বিদ্যালয়ৰ পৰা অৱসৰ ল'লে? মই ধুনাৰতল জনজাতীয় প্ৰাথমিক বিদ্যালয়। কিমান বছৰ আছিল আপোনাৰ কাৰ্যকাল? মোৰ কাৰ্যকাল তাত আছিল 15 বছৰ। ধুনাৰতল জনজাতীয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধা দুৰ্গেশ্বৰ দাসদেৱে আজি অৱসৰ ল'লে। তেখেতে যিখিনি কৰ্মনিষ্ঠাৰে পাৰ কৰিলে স্কুলৰ ডিউটি, সঁচাই শলাগ ল'বলগীয়া। তেখেতৰ কোনো ফাং-ফুং নাছিলে। তেখেতে সদায় সৎ কৰ্মৰ প্ৰতি তেওঁ আগ্ৰহী আছিল। তেখেতে নে কাৰোবাৰ অফিচাৰক পইচা দিছিল নে কাৰোবাৰ পৰা পইচা খাইছিল। তেওঁতে এইটো ধৰ্মই নাছিল। তেখেতে এজন সৎ মানুহ বা তেখেতৰ আদৰ্শ আমি ল'ব লাগে বুলি মই নিজে ভাবোঁ। আৰু তেখেতৰ সদায় আদৰ্শ আমাৰ যুৱ প্ৰজন্মই ল'ব লাগে। তেখেত এজন সঁচাই আদৰ্শ শিক্ষক আছিল। আৰু তেখেতে মোৰ আফচোচ থাকিল, তেখেতে আচলতে আমাৰ আদৰ্শ শিক্ষকৰ যিটো বঁটা, কৃতি শিক্ষকৰ বঁটা পাব লাগিছিল, কিন্তু কি কাৰণত নাপালে সেইটো কাৰণে মই নিজে চিন্তিত হৈ আছোঁ। তেখেতে একচুৱেলি পোৱাৰ যোগ্য আছিলে।